আৰু মাত্ৰ 24 ঘণ্টা 24 ঘণ্টাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰৰ মন্ত্ৰীসকলে শপত গ্ৰহণ ল'ব। মুখ্যমন্ত্ৰীৰ এই তালিকাত কোন কোন আছে, কোনে কোনে এইবাৰ নতুন মন্ত্ৰীসভাত স্থান পাব, সকলোবোৰ কোৱাৰ আগতে ক'ব খুজিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই পূৰ্বে কৈছিল এইবাৰ তেওঁ মন্ত্ৰীসভাত কোনো জাতি জনগোষ্ঠীৰ লোকক চাই মন্ত্ৰিত্ব নিদিয়ে। তেওঁ এইবাৰ মন্ত্ৰিত্ব দিব সৎ, দক্ষ, বিচক্ষণ নেতাক, নতুন মুখকো অগ্ৰাধিকাৰ দিব। এতিয়া আমি এইখিনিতে এটা কথা ক'ব খোজো, তেখেতে যিমানেই নকওক আমি নিশ্চিত এইবাৰ মন্ত্ৰীসভাত একাধিক জ্যেষ্ঠ, সৎ, দক্ষ, জনপ্ৰিয় বিধায়কে স্থান নাপায়। যেনে ধৰক মৃণাল শইকীয়া, এগৰাকী অতি জনপ্ৰিয়, দক্ষ, সৎ, জ্যেষ্ঠ বিধায়ক, তেওঁ স্থান নাপায়। আনহাতে স্থান নাপায় ৰূপা শৰ্মা, নগাঁও বটদ্ৰৱাৰ বিধায়ক, তেওঁতো এজন ভাল ব্যক্তি, তেওঁৰো জনপ্ৰিয়তা আছে, তেখেতৰ দক্ষ যোগ্য ব্যক্তি, কিন্তু তেওঁলোকক স্থান নিদিয়ে। আমি মানি ললো মৃণাল শইকীয়াক স্থান নিদিয়ে এই কাৰণে যে মৃণাল শইকীয়াই মাজে মাজে 8 PM পোষ্ট দিয়ে, য'ত তেখেতে কিছুমান বিদ্ৰোহী মন্তব্য কৰে, য'ত তেখেতে কিছুমান প্ৰতিবাদ কৰে, আৰু সেইকাৰণে তেওঁক মন্ত্ৰিত্ব নিদিব পাৰে। কিন্তু ৰূপা শৰ্মা, গতিকে এনেকুৱা একাধিক জ্যেষ্ঠ, সৎ, দক্ষ লোকক এইবাৰ মন্ত্ৰিত্ব নিদিয়ে, এইটো স্পষ্ট কথা। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা লোকৰ নাম মন্ত্ৰিত্বৰ কাৰণে অন্তৰ্ভুক্ত কৰিছে যাৰ বিৰুদ্ধে বিগত সময়ত অনেক দুৰ্নীতিৰ অভিযোগ আছিল। এতিয়া কোনে কোনে মন্ত্ৰিত্ব পাব? এতিয়া চাওক, পীযুষ হাজৰিকা থাকিবই, জয়ন্ত মল্ল বৰা থাকিবই, ৰমেশ পেগুৰ থাকিবই, বৰাকৰ পৰা কৃষ্ণেন্দু পাল বা আপোনাৰ কৌশিক পাল থাকিবই, বিমল বৰা থাকিবই, অশোক সিংঘাল থাকিবই, কাৰণ তেখেতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত যথেষ্ট কাম কৰিছে, তাৰ পুৰস্কাৰ তেওঁ পাবই। আনহাতে শেহতীয়াভাৱে নতুন মুখৰ ভিতৰত ময়ূৰ বৰগোহাঁই আৰু সুশান্ত বৰগোহাঁই দুয়োৰে যিকোনো এজনে মন্ত্ৰিত্ব পাব পাৰে। আনহাতে মন্ত্ৰিত্ব পাব পাৰে বলিন চেতিয়াই। শদিয়াৰ বিধায়ক বলিন চেতিয়াৰ বিৰুদ্ধে সিন্ডিকেটৰ অভিযোগ আছে, তেওঁ সিন্ডিকেট কৰে বুলি চবেই জানে, তেওঁৰ বিৰুদ্ধে একাধিক বাতৰি ওলাই গৈছে। তাৰ পিছত বলিন চেতিয়াক কিয়? মাজতে আৰু এটা উল্লেখ কৰোঁ, শেহতীয়াভাৱে কংগ্ৰেছৰ পৰা জাপ মাৰি বিজেপিৰ পৰা জয়ী হোৱা ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈ যিকোনো এজন মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ব পাৰে। অৱশ্যে ইয়াক লৈ বিজেপিৰ ভিতৰ চৰাত বিভিন্ন ধৰণৰ চৰ্চা অব্যাহত আছে। তথাপিও কিন্তু প্ৰদ্যুৎ বা ভূপেন যিকোনো দুজনৰ এজনে মন্ত্ৰিত্ব পোৱাৰ সম্ভাৱনা আছে। এতিয়া আমাৰ কথাটো হ'ল, সিন্ডিকেটৰ লগত নাম সাঙুৰ খোৱা বলিন চেতিয়া, আনহাতে জেজেএম কেলেংকাৰীকে ধৰি একাধিক কেলেংকাৰীত নাম সাঙুৰ খোৱা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা যদি মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হয়, তেতিয়াহ'লে আমাৰ এটা প্ৰশ্ন থাকিব, সংস্কাৰী সনাতনী বুলি দাবী কৰা ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ মন্ত্ৰী হ'বলৈ কি কি অৰ্হতাৰ প্ৰয়োজন? দুৰ্নীতি থাকিবই লাগিব নেকি? তেওঁ সিন্ডিকেটত জড়িত হৈ থাকিবই লাগিব নেকি? আৰু এয়া দলৰ এজেণ্ডা নে মুখ্যমন্ত্ৰীৰ এজেণ্ডা? এই কথাবোৰ কিন্তু বিচাৰ কৰিব লাগিব, কাৰণ এওঁলোকে শূন্য সহনশীলতাৰ কথা কয়, এওঁলোকে সনাতন সংস্কাৰ, মানৱতাবাদ, বিভিন্ন ধৰণৰ কথা কয়। তাৰপিছতো যদি সেই একেইখিনি মানুহ, যিখিনি মানুহে বিগত সময়ত চূড়ান্ত দুৰ্নীতি কৰিছিল, এতিয়া ৰমেশ পেগু, তেওঁতো ব্যৰ্থ শিক্ষা বিভাগত, গতিকে তেনেকুৱা লোকক যদি পুনৰ মন্ত্ৰিত্ব দিয়ে আমি কি বুজিম? আনহাতে এইবাৰ আৰু এটা কথা চৰ্চা হৈছে, নলবাৰীৰ পৰা মাত্ৰ এগৰাকীয়ে মন্ত্ৰিত্ব পাব। এইবাৰ নলবাৰীৰ 3টা সমষ্টিৰ 3গৰাকী বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিছে, তাৰ ভিতৰত জয়ন্ত মল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী, নাৰায়ণ ডেকা। এতিয়া যিহেতুকে বিগত সময়ত জ্যেষ্ঠ মন্ত্ৰী হিচাপে চন্দ্ৰমোহন পাটোৱাৰী আছিল, জয়ন্ত মল্লও কেবিনেট মন্ত্ৰী আছিল, কোনে পাব? কাক দিয়া উচিত? বিগত সময়ৰ কাৰ্যকালৰ কথাবোৰ যদি চিন্তা কৰা হয়, আলোচনা কৰা হয়, পৰ্যবেক্ষণ কৰা হয়, গিৰগাইকে ধৰি জেজিএমৰ কেলেংকাৰীকে ধৰি একাধিক অভিযোগত অভিযুক্ত আছিল জয়ন্ত মল্ল বৰুৱা। তেওঁৰ বিভাগৰ বিৰুদ্ধে আনকি বৰ্তমান বিজেপিৰ বিধায়ক প্ৰাক্তন কংগ্ৰেছ সভাপতি ভূপেন বৰাই CBIৰ তদন্ত পৰ্যন্ত দাবী কৰিছিল। ইয়াৰ বিপৰীতে চন্দ্ৰমোহন পাটোৱাৰীয়ে যিটো বিভাগৰ দায়িত্বত আছিল, বন বিভাগৰ, সেই বিভাগটোত বৰ বিশেষ দুৰ্নীতিৰ খবৰ ওলোৱা নাছিল বা বিশেষ বিতৰ্কৰ সূত্ৰপাত হোৱা নাছিল চন্দ্ৰমোহন পাটোৱাৰীক কেন্দ্ৰ কৰি। তেওঁ জ্যেষ্ঠ মন্ত্ৰী, যেনেকৈ তেওঁৰ এইবাৰেই শেষ, গতিকে তেওঁক বঞ্চিত কৰি জয়ন্ত মল্ল বৰুৱাক দিয়াটো নলবাৰীৰ বিজেপিৰ কৰ্মীসকলে কিদৰে গ্ৰহণ কৰে সেয়াও কিন্তু লক্ষণীয়। আনহাতে আমাৰ হাতত পৰা তথ্য মতে
পৰৱৰ্তী সময়ত যেতিয়া মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰা হ'ব তেতিয়া তুলিৰাম ৰাহাং, যাক মুখ্যমন্ত্ৰীৰ এটিএম বুলিও বহুতে কয়, তেওঁক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব। কিয় মন্ত্ৰীসভাত সৎ, জনপ্ৰিয়, দক্ষ, কৰ্মঠ লোকসকলক স্থান দিবলৈ সাহস নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ? আমাৰ দৃষ্টিত মৃণাল শইকীয়া বা ৰূপক শৰ্মা এনেকুৱা আৰু কেইজনমান বিধায়ক ওলাব যিসকলে সঁচাকৈ জাতিৰ মংগলৰ কথা চিন্তা কৰে, যিসকলে সঁচাকৈ সাধাৰণ জনতাৰ হৈ ভাবে, যিসকলে সঁচাকৈ কামত বিশ্বাস কৰে। গতিকে তেনেলোকক সন্মুখলৈ আনি মন্ত্ৰিত্বৰ দায়িত্ব দি অসমখন অলপ ভাল কৰক। কিয় সেই একেইখিনি মানুহ যাৰ বিৰুদ্ধে ব্যাপক অভিযোগ, যিয়ে দুৰ্নীতিৰ বকাত লুতুৰি পুতুৰি, তেওঁলোকক কিয় বাৰে বাৰে মন্ত্ৰিত্ব দিয়া হয়? কথাবোৰ চিন্তা কৰি চাব। ধন্যবাদ। জয় আই অসম।